তো আপোনালোকক এই লটকনটো কেনেকুৱা কৰি বনোৱা গৈছে তাকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখাম। তো বৰ্তমান বহুত ট্ৰেন্ডিঙত থকা এটা লটকন ডিজাইন মই আপোনালোকক দেখাম। তাৰ কাৰণে এইটো মই দুটা কালাৰ কাপোৰ লৈছোঁ, এটা হ'ল পাৰ্পল কালাৰ আৰু এটা হ'ল অৰেঞ্জ কালাৰ, আৰু তাৰ লগতে এইটো মই ৰছী লৈছোঁ। তো এইখিনি দি আপোনালোকক দেখাম আজি যে লটকনটো কেনেকুৱা কৰি বনায়। যিটো পাৰ্পল কালাৰ কাপোৰ সেইটোৰ চাইজ হ'ল মোৰ 4x4 আৰু যেটো অৰেঞ্জ কালাৰ এইটো আছে 3.5x3, ঠিক আছে। তো প্ৰথমতে কি কৰিম, আমি এই যেটো পাৰ্পল কালাৰ কাপোৰ আছে এইটো আমি ট্ৰায়াঙ্গেল কৰি লম এনেকুৱা কৰি। তো এইটো ট্ৰায়াঙ্গেল কৰি আমি এটা চিলাই মাৰি লম। তো এতিয়া এই তিনটা টুকুৰা আমাৰ ট্ৰায়াঙ্গেল কৰা হ'ল। এতিয়া এই যেটো দুটা টুকুৰা আছে এই দুটা টুকুৰা আমি ইয়াৰ লগত এনেকুৱা কৰি মিলাম, ঠিক আছে। মিলাই লৈ এই যে অৰেঞ্জ কালাৰ কাপোৰটো এইটো আমি ইয়াৰ ওপৰত লম এনেকুৱা কৰি লৈ এই মাথাটো আকৌ আমি ইয়াৰ লগত এনেকুৱা কৰি জাপি আনিম, ঠিক আছে। আৰু এইটো আমি এনেকুৱা কৰি সমান কৰি ট্ৰায়াঙ্গেল কৰি আনিব লাগিব। এতিয়া ইয়াৰে কাষেদি চিলাই মাৰি লম। এইটো চিলাই মাৰিলে এতিয়া এই এক্সট্ৰা যিখিনি কাপোৰ থাকে এইখিনি আমি কাটি সমান কৰি দিম। তো এইটো কাটি সমান কৰি দিলোঁ। এতিয়া আমাৰ ধৰকচোন আপোনালোকে ৰছী বনাই ল'ব পাৰে বা হয়তো এনেকুৱা ৰেডিমেড যদি থাকে ৰেডিমেডো ল'ব পাৰে। লৈ ইয়াৰে মাজত এনেকুৱা কৰি বহাব, ঠিক আছে। বহাই আকৌ এই কাপোৰটো এনেকুৱা কৰি চিলাই আনিব, এনেকুৱা কৰি ফল্ড কৰি ট্ৰায়াঙ্গেল কৰিব। ট্ৰায়াঙ্গেল কৰি পেলাই ইয়াৰ পৰা আমি এইটো চিলাই মাৰিম, এনেকুৱা কৰি ইয়াতে চিলাই মাৰিম। এইটো সমান কৰি ল'ব। সমান কৰি এই চাওক এইটো দুজাপত আনিছোঁ। এই যেটো কোণা আছে এই কোণাটো আমি আকৌ এনেকুৱা কৰি ফল্ড কৰি দিম, ঠিক আছে। তো এটা আমাৰ লটকনটো হৈ গ'ল। চালে তো দুটা কালাৰেদি কেনেকুৱা কৰি বনোৱা হয়। দুটাই মোৰ হ'ল। এতিয়া এই দুটাই আমি ব্লাউজত লগাব পাৰিম। তো এইটো ডিজাইনটো কেনেকুৱা লাগিছে লটকনযোৰৰ তো প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব।